ওদালগুৰি ছাত্ৰ ছাত্ৰীসকল আহিছিলা 40-50 জন এই বেছ ছাত্ৰ হোৱাবি বিশেষ ছাত্ৰবা সিরিয়াল মানে বনাইছে আর বহুত মানে টিম বনাইছে ধন্যবাদ সবাই এটা ডিসিপ্লিন না হয় এটা ভাষা সে মহিলা খানা ওই না চেষ্টা না হয় আচ্ছা পুরি দিয়া ডাঙর এটা এটা পুরো কারণে এখানে ডিসিপ্লিন পড়া হিবাইছে আর আমরা নার্সারি মাইনর এটা মনে কাজ করে ইউটিউবে প্রাই যিনি দিল হাফিজাল মানুষ যাবা সন্ধিয়ারানী সরকার গুরুবাসা মিস্টার সোম নেসরা উত্তর নববাড়ি ইউপি ব্রহ্ম দেবরগাঁও কবিতা বসুমতালী দেবরগাঁও নিজরা বসুমতালী আমার ল'ৰা ছোৱালী আপোনালোকৰ ভৱিষ্যত their role in the politics 25 years বয়সত আমি মাথা নাই বিটিসি আজি যোগদানটো এনেকুৱা বহুত কলেজৰ ইউনিভাৰ্চিটি মেডিকেল ষ্টুডেণ্ট CIT ষ্টুডেণ্ট এনেকুৱা আৰু গভৰ্ণমেণ্ট কলেজৰ মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আৰু গোসাইগাঁৱৰ পৰাও আহিছে জনতা কলেজৰ পৰাও আহিছে বহুত ষ্টুডেণ্টে 2077 টোটেল যিসকল ৰানিং ভৰি আছে সেই ষ্টুডেণ্টসকলে আমাৰ দলত আজি 2077 জন যোগদান কৰিলে আৰু বাকি কোনবা UPPL কৰা কোনবা BJP কৰা মানে 100 মানে 200 প্লাস এনেকুৱা জয়েনিং কৰিছে তো আজি মতটো মই খুব ভাল লাগিছে যেটো ইয়াং সকলে যেটো আমাৰ দলত আজি যোগদান কৰিছে আমাৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব বুলি মই কামনা কৰিছো মতটো BTC ভৱিষ্যত যেটো চোৱা চিতা কৰিব এই ইয়াং সকলে চোৱা চিতা কৰিব এই সকলে আগবাঢ়ি আহিছে ভাল লাগিছে প্ৰমোদৰে আজি কৈছে যে চিৰাঙত এটা প্ৰগ্ৰামত কৈছে যে BPF এ যোগদানৰ নামত ছাত্ৰ ছাত্ৰীসকলক লৈ পৰীক্ষাৰ সময়ত নাটক কৰি আছে পৰীক্ষা সময়ত না কি সময়ত প্ৰমোদে কি কৈছে কোৱা নাই ইয়াৰ মই ৰিপ্লাই একো নিদিম আমাৰটো হল BPF টো কেনেকৈ ষ্ট্ৰং কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি আছো বাস এটি আসলে যে সময়ত মানে ছাত্র ছাত্রী মানে ছাত্র রাজনীতি কৰিব লাগে এই সময়ত কিন্তু দেখা গৈছে যে এটা ৰাজনৈতিক দলত যোগদান দিয়ে তাৰ মানে আগৰ মানে ইহঁতে ভোটাৰ হয় আমি বুজাইছো যে আপোনালোকে ভোটাৰ হয় আপোনালোকে নিজকে ঠিক কৰিবৰ কাৰণে ভৱিষ্যত ৰাজনীতি ফালেও আপোনালোকে অলপ চাব লাগিব সবে চোৱাটো দৰকাৰ আজিকালি কি আজি প্ৰমোদ বড়োয়ে আগত যেতিয়া এক্সাম আছিলে এই সময়তো নো বটলেণ্ড নো ৰেছ এনেকুৱা আন্দোলন কৰি আহিছিল এইবিলাক আমি নকৰোঁ আমি জাষ্ট চেলিব্ৰেশ্যন ইয়াত আমাৰ দলক জইনিং কৰিব আমাৰ দলক ভাল পাই পেলাই জইনিং কৰিব আহিছে এইটো আমি একচেপ্ট কৰিছোঁ বড়ো জনগোষ্ঠীয় যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ জীৱনত এপছু কৰে বা অন্যান্য ৰাজনীতি কৰে কিন্তু এইটো আপোনাৰ ক্ষেত্ৰত দেখা গৈছে ইয়াতে তেওঁলোকে এপছু নকৰি BPF-ত যোগদান কৰিছে নাই কমিল নেকি আজিৰ দিনত আপছু বুলি কোৱাটো আমাৰ জাতীয় ছাত্ৰ সংগঠন এপছুটো কিন্তু ইয়াৰ লিডাৰশ্বিপবিলাকে মিছগাইড কৰি আছে ছাত্ৰ ছাত্ৰীসকলক যাৰ ফলত আমি BSU গঠন কৰিব লগা হ'ল বা এনেকুৱা ইউথ গঠন কৰিব লগা হ'ল মুঠতে আপছু সংগঠনটো আমাৰ জাতীয় সংগঠন ছাত্ৰ সংগঠন কিন্তু ইয়াৰ লিডাৰশ্বিপ যিবিলাক লিড কৰি আছে আজিতো স্কিম বেছ হৈ গ'ল সব আপছু নেতাসকলে ইহঁতে সিলেক্ট কৰে আপছু অফিচৰ পৰা আপছুৱে মানে BTC-খন চলাই আছে প্ৰমোদতো আপছু প্ৰেচিডেণ্ট আছিল না সি আপছু অফিচত থাকিহে স্কিম ঠিক কৰে আপছু লিডাৰবিলাকৰ লগত একেলগে আলোচনা কৰিহে ঠিক কৰে প্ৰমোদে যেনে নকওক হি শেষ এইবাৰ নাই এইটোতো হয় প্ৰমোদ বড়োতো হয় যে আমাৰ বড়ো ভাষাৰ য'ত আমি বড়ো ভাষাটো চুক্তিৰ দ্বাৰা দি 8th শিডিউলত সোমাই পেলাই আনিছোঁ ইণ্ডিয়ান লেংগুৱেজ হিচাপে ৰিকগনাইজ পাইছে 2010 ফেব্ৰুৱাৰীতে ইহঁতে সেইদিনা নতুনকৈ চুক্তি কৰি আনি এই বড়ো ভাষাটো মানে অসমত সেকেন্ড ল্যাঙ্গুয়েজ হৈ গ'ল বা কিবা থার্ড ল্যাঙ্গুয়েজ হৈ গ'ল বা কিবা জায়গা লৈ পেলাই ইউজ কৰিব পাৰে অফিচিয়েল ল্যাঙ্গুয়েজ এইবিলাক কৈ পেলাই
আমাৰ বড়ো জাতিক মানে শেষ কৰি দিছে আমাৰ এই বড়ো ভাষাটো অসমীয়া নিচিনা বেংগলী নিচিনা হিন্দী নিচিনা মালায়ালম বা গুজৰাটী এনেকুৱা নিচিনা ইণ্ডিয়ান লেংগুৱেজ হিচাপে ৰিকগনাইজ পাইছে বড়ো ভাষাটো ইয়াৰ কাৰণে আজি বড়ো ছাত্ৰ ছাত্ৰীসকলে বড়ো ছাবজেক্ট লৈ পেলাই PhDও কৰিছে UPSC SS এক্সাম দি আছে বহুতে মুখ্যমন্ত্ৰীয়ে পৰহি বিজনেছ কৈ গৈছে যে আপোনাৰ দিনত শাসনকালত ৩,০০০ কোটি টকা আপোনালোকে ঋণ কৰি গৈছে ১০০ টকাৰ বস্তু আপোনালোকে ৩০০ টকা বা ৪০০ টকাত কিনি কিনে আপোনালোকে কেলেংকাৰী কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰে পাব্লিকটো কোৱা নাই নহয় ৰাইজে কওক ৰাইজে ক'লে আমি বিচাৰ কৰিম আমাৰ দিনত একো কেলেংকাৰী হোৱা নাই আমাৰ দিনত এই 15টা বছৰত যিটো অডিটৰ জেনেৰেল একাউণ্ট AGৰ যিটো অডিট এইটো কমপ্লিট হৈ গ'ল যদি আমাৰ দিনত কিবা কেলেংকাৰী থাকিলে হয় সেই সময়তে আমি ধৰা খালে হয় AG অডিট কৰি গ'ল আমাৰ 15 বছৰৰ কিবাটো কমপ্লিট AG একাউণ্ট অডিট কৰাৰ পিছত ইয়াৰ ওপৰত আৰু কোন আছে মুখ্যমন্ত্ৰীৰ অভিযোগটো মানে মিছা ক'ব খোজে আপুনি মিছা হয় না সঁচা হয় আপোনালোকে চালে হ'ল মোৰ কথা সেইটোৱে BTCৰ 15 বছৰ শাসন কালত আমাৰ যিবিলাক হিচাপ নিকাচ এইটো চাপা পুৰা চাপা হৈ গ'ল কোনো অবজেকশ্যন হোৱা নাই আমি আমাৰটো পাছ হৈ গ'ল অডিটটো AG অডিট কৰাৰ পিছত শেষ হোৱাৰ পিছত BTC এছেম্বলিত পাছ কৰে BTC এছেম্বলিত পাছ কৰি পেলাই আমি সেইটো ষ্টেটত পঠিয়াই দিয়ে ষ্টেট গভৰ্ণমেণ্টে সেইটো আসাম এছেম্বলিত পাছ কৰি পেলাই এইটো শেষ কৰি দিলে ইয়াৰ পিছত আৰু কোন কেলেংকাৰীৰ কথা থাকে মিত্ৰতা আমাৰ মিত্ৰতা কাৰো লগত নাই না AJP না BJP না কংগ্ৰেছ না UDF কাৰো লগত নাই BPFে আজিলৈকে দুটা সমষ্টিত ইণ্ডিপেণ্ডেণ্টলি নিজাববীয়া খেলিম বুলি ডিচিশ্যন লোৱা আছে আপোনালোকৰ সম্ভাৱ্য প্ৰাৰ্থী কোনো হ'ব পাৰে কোকৰাঝাৰ নাই এইটো আমাৰ 2-3জনে বিচাৰি আছে সেইটো আমি ফেব্ৰুৱাৰী সেইফালে আমি ঘোষণা কৰিম আপোনালোকৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰাইম ইছ্যু কি হ'ব মাটিৰ পাট্টা 1 নম্বৰটো মাটিৰ পাট্টা দিম আমি সকলোকে সেইটোৱে 1 নম্বৰ এজেণ্ডা চৰকাৰ অহাৰ পিছত সেইটোৱে আৰু প্ৰমোদ বড়োকো আজি বহুত মানুহে মাটিৰ পাট্টা দিব লাগে বুলি কৈছিল বহুত মানুহে প্ৰমোদ বড়োই কিন্তু আজিলৈকে দিয়া নাই কিন্তু আমাৰ BPF দলৰ চৰকাৰ গঠন হোৱাৰ পিছত যেটো মেইন এজেণ্ডা এইটো মাটিৰ পাট্টা দিয়াটোই হ'ব প্ৰমোদ বড়োতো একো নাই প্ৰমোদ বড়োৰ লগত 3টা স্কিম আছে এতিয়া একটা হ'ল যদি আপুনি UPPL মিটিঙত নাযায় তেতিয়াহ'লে ঘৰ নাপাব এইটো একটা স্কিম একটাটো হ'ল আপুনি যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে অৰুণোদয় নাপাব 2 নম্বৰ 3 নম্বৰটো হ'ল আপুনি যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে ৭৫,০০০ নাপাব এই 3টা স্কিম BTC বঢ়িয়া চলি আছে কিন্তু আপোনাৰ স্কিমটোৰ কথা আজি ৰাতিপুৱাই প্ৰমোদ বড়োই কিন্তু নাকচ কৰিছে এইটো সম্পূৰ্ণ মিছা আপোনাৰ উত্তৰ VCDCৰ চেয়াৰমেনে দিব বুলি কৈছে নাই এইবিলাক মই কাকো প্ৰশ্ন কৰা নাই নহয় মই কাকো প্ৰশ্ন কৰা নাই মই কৈছে প্ৰমোদ বড়োৰ এই 3টা স্কিমটো BTCত মজবুত চলি আছে এই 3টাটো একটা আপুনি যদি UPPL মিটিঙত নলাই ঘৰ নাপাব আপুনি যদি UPPL মিটিঙত নলাই অৰুণোদয় স্কিম নাপাব আপুনি যদি UPPL মিটিঙত নাযায় ৭৫,০০০টো নাপাব এই 3টা স্কিম মজবুত চলি আছে পুৰা ৰানিং টপ এইখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা